নমস্কাৰ আপোনালোকে এডভান্টেজ আসাম টুৰ কথা সকলোৱে শুনি আছে এই কেইদিন মোবাইল টিভি ফেসবুক চাৰিওফালে যেন এডভান্টেজ আসাম টু লৈ চাৰিওফালে চৰ্চা চলিছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ইয়াক লৈ যেন বহু ডাঙৰ কাম কৰা যেন তেখেতে মানে প্ৰচাৰ কৰিব চেষ্টা কৰি আছে কিন্তু দুখৰ কথা এডভান্টেজ আসাম তেওঁলোকে ঠিকে আছে বিদেশী বিনিয়োগকাৰীবিলাক আহিব বাহিৰৰ পৰা বিনিয়োগ কৰিব আমাৰ বহুত কোম্পানীবিলাক অসমত বহুত বেছি কোম্পানী আহিব বহুত সংস্থাপন হ'ব বহুত ভাল হ'ব নদন বদন হ'ব সকলোৰে চাগে এনেকুৱা লাগিছে কিন্তু এডভান্টেজ আসাম 1 কৰি তেওঁলোকে কিন্তু এটা কামো কৰিব নোৱাৰিলে এডভান্টেজ আসাম 1 ত তেওঁলোকে টুইন টাৱাৰৰ কথা কৈছিলে আজিলৈকে নহল এক্সপ্ৰেছ ৱেৰ কথা কৈছিলে এতিয়ালৈকে নহল ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগৰ কথা কৈছিলে এতিয়ালৈকে নহয় কিয়নো তেওঁলোকে বাৰে বাৰে এইবিলাক লৈ পাব্লিচিটি স্থান কৰে আৰু অসমৰ ৰাইজক আচলতে প্ৰতাৰণা কৰে প্ৰবঞ্চনা কৰে এই তাৰপিছত এই অনুষ্ঠানৰ নামত কোটি কোটি টকা খৰচ কৰি তেওঁলোকে নিজৰ পকেট গৰম কৰে তেনেকুৱা যোৱাবাৰো হৈছিলে এইবিলাকেও তেনেকুৱা তাতকৈ বেছি নহয় কিন্তু এডভান্টেজ আসাম বুলি কোৱাৰ লগে লগে হৈছে আমি কি ভাবিছোঁ যে এডভান্টেজ হ'ব লাগে যে আসামৰ বাবে এডভান্টেজ হ'ব লাগে বাট এই এডভান্টেজ আসামটো এনেকুৱা হৈছে যে এডভান্টেজ আসাম ফৰ আসাম CM নহয়তো এডভান্টেজ আসাম ইজ এডভান্টেজ ফৰ আসাম CM's wife or advantage for few ministers who are very close to Himanta Biswa Sharma তেনেকুৱা যেন লাগিছে এই এডভান্টেজ আসাম 2 টো কিয়নো এডভান্টেজ আসাম 2 দিনা এদিন পিছতে আমি দেখিবলৈ পালো যে চাউলৰ দাম 10 টকাকৈ বাঢ়িলে প্ৰতি কেজি চাউলৰ দাম বাঢ়িলে ৰহৰ দাইলৰ দাম প্ৰতি কেজি ৰহৰ দাইলত 40 টকাকৈ বাঢ়িলে মাটি দাইলত 10 টকাকৈ বাঢ়িলে মিঠাতেলৰ দাম প্ৰতি লিটাৰত 5 টকাকৈ বাঢ়িলে যেতিয়া বস্তুৰ দাম বেছি বাঢ়ে তেতিয়ালে এডভান্টেজ ডেফিনেটলি ৰাইজৰ বাবে নহয় এডভান্টেজ সৰকাৰ বা তেওঁলোকৰ লগত যিবিলাক বেপাৰী আছে বেপাৰীবিলাকৰ কাৰণে এডভান্টেজ হৈছে গতিকে এই এডভান্টেজ আসামটো তেনেকুৱা হ'ব নেকি আৰু বাৰে বাৰে কিবা যদি নতুন অনুষ্ঠান এটা আহে নতুন প্ৰতিষ্ঠান এটা আহে সেই অনুষ্ঠানটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ সমষ্টিতে যাব লাগিব বুলি কথা আছে নেকি অসমত এনেকুৱা কোনো ঠাই নাই নেকি যদি কিবা এটা ভাল অনুষ্ঠানে হয় মুখ্যমন্ত্ৰীৰ নিজ সমষ্টিলৈ যাব নতুবা তেওঁৰ হৈ বাই থকা কোনোবা এজন মন্ত্ৰীৰ সমষ্টিলৈ যাব বাকি অসমৰ 126টা সমষ্টিত কাম কৰিবলগীয়া নাই নেকি বাকিবিলাকত কি হ'ব তেওঁলোকে এডভান্টেজ আসামৰ কথা কৈ আছে বিদেশী বিনিয়োগৰ কথা কৈ আছে ডাঙৰ ডাঙৰ উদ্যোগপতিৰ কথা কৈছে উদ্যোগৰ কথা কৈ আছে কিন্তু গুৱাহাটীত চলি থকা পানীৰ পাইপ কেইডাল তেওঁলোকে ভালকৈ চলাব পৰা নাই গুৱাহাটীত ভালকৈ পানী দিব পৰা নাই আজি দুদিন আগত যদি খাৰগুলিত পানীৰ পাইপ ফুটিছিল তাৰপিছত আকৌ দুদিন আগত বৰবাৰীত ফুটিলে আজি আকৌ পাণ্ডুত পানীৰ পাইপ ফুটি চাৰিওফালে হাহাকাৰ পানীৰ আতংকত ৰাইজ ভুগিবলগীয়া হৈছে এই পানীৰ পাইপ ফুটিয়ে খাৰগুলি তেলৰ এগৰাকী ব্যক্তিৰ মৃত্যু হৈছিলে এতিয়াও এনেকুৱা এটা অৱস্থা হৈছে যে এই পানীৰ পাইপৰ ফলত বহু মানুহৰ ক্ষতি হয় আৰু তেওঁলোকে চৰকাৰে কিবা ক্ষতিপূৰণৰ নামত কিবা এটা দিম বুলি কয় যদিও সেই ক্ষতিপূৰণে আচলতে এই ব্যক্তিসকলৰ যিটো আচল ক্ষতি হয় আচল ক্ষতিটো কেতিয়াও পূৰণ কৰিব পাৰিব জানো ডেফিনেটলি নোৱাৰে গতিকে আৰু সেইদিনা যেতিয়া খাৰগুলিত পানীৰ পাইপ ফুটিছিল তেতিয়া বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুখ বেকা কৰি কৈছিলে যে ইয়াৰ পিছত আৰু এনেকুৱা ঘটনা নঘটে কিন্তু এতিয়া চাওক তাৰ কেইদিনমান পিছতে আজি এমাহ হোৱাই নাই বৰবাৰীত ফুটিলে এতিয়া পাণ্ডুত পানীৰ পাইপ ফুটিলে এতিয়া মন্ত্ৰীগৰাকীয়ে ক'ত লুকাই আছে মই হয়তো গম নাপাওঁ তাৰপিছত আহিলোঁ আমি দুটামান কথা যে এডভান্টেজ আসামৰ নামত আচলতে তেওঁলোকে কৰিব বিচাৰে কি আচলতে বিচাৰিছে কি আপোনালোক যদি কেইটামান যদি আমি সৰু সৰু ডেটা দিওঁ ন তেতিয়ালে আপোনালোকে আচৰিত পাব হয়তো বহুতে গম পাইছে যে সেমি কণ্ডাক্টৰ নামত টাটাক জাগিৰোডত মানে বিনিয়োগৰ কাৰণে দিয়া হৈছিলে য'ত তেওঁলোকৰ বিনিয়োগ হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে 27,120 কোটি টকা আৰু তাৰে ভিতৰত 10,255 কোটি টকা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা দিব আৰু এনেকুৱা আচৰিত কথা তাত যিখিনি ভূমি আবণ্টন দিয়া হৈছে প্ৰায় 277 বিঘা বা 280 বিঘামান মাটি তাত তেওঁলোকক দিয়া হৈছে আৰু সেই বিঘাৰ মূল্য আপোনালোকে শুনিলে আচৰিত দিব প্ৰতি বিঘা 1 টকাকৈ প্ৰতি বিঘা 1 টকাকৈ টাটাক তেওঁলোকে দিছে দি পেলাই কাম কৰিব দিছে তাৰপিছত আপুনি যদি চাই ইলেক্ট্ৰিচিটি 50% ৰেহাই 50% বিজুলী ৰেহাই থাকিব আৰু প্ৰতি তাত ব্যৱহাৰ 1000 লিটাৰৰ নামত মাত্ৰ 5 টকাত পাব তেওঁলোকে 1000 লিটাৰ পানী 15 বছৰলৈকে ষ্টেট GST ৰেহাই পাব তেওঁলোকে আৰু যদি স্থানীয় সংস্থাপন থাকে তাৰো 20% ৰাজসাহাৰ্য দিব অসম চৰকাৰৰ তৰফৰ পৰা গতিকে মই সুধিব বিচাৰিছোঁ যদি ইমানখিনি সুবিধা দিয়া হয় 50% বিজুলী
আপুনি নিদিলেও হ'ব, ষ্টেট GST কাটি দিয়া হয়, প্ৰতি বিঘা মাটি যদি 1 টকা দৰত দিয়া হয়, তেতিয়াহ'লে অসমৰ উঠি অহা নৱপ্ৰজন্মৰ কিছুমানে যে উদ্যোগৰ কথা চিন্তা কৰে, ক্ষুদ্ৰ উদ্যোগ বা ডাঙৰ উদ্যোগৰ কথা চিন্তা কৰা ব্যক্তিসকলে, তেওঁলোকক আপোনালোকে কিয় দিব নোৱাৰে? তেওঁলোকক দিলে আপোনালোকৰ লছ কি? অসমৰ থলুৱা যিবিলাকে উদ্যোগৰ সপোন দেখে, উদ্যোগপতি হোৱাৰ সপোন দেখে, তেওঁলোকক আপোনালোকে কিয় প্ৰেৰণা যোগাব নোৱাৰে? তেওঁলোকক এনেকুৱাকৈ দিয়ক আপোনালোকে। যদি তেনেকুৱাকৈ অসমৰ কোনোবা উদ্যোগিক মানে মানসিকতাৰ কোনোবা যদি ডেকা ল'ৰা যুৱক যুৱতী যদি উঠিয়ে তেওঁলোকক যদি আপোনালোকে এনেকৈ এনকাৰেজ কৰিব পাৰে, তেতিয়াহ'লে কিন্তু ইয়াত বাহিৰৰ বিনিয়োগৰ প্ৰশ্নই নুঠে। আমাৰ অসমতে বহুত ডাঙৰ উদ্যোগপতি আহি যাব। এইবিলাক কথা শুনিলে হয়তো অসমৰ যুৱক যুৱতীৰ চকু কপালত উঠিব, কাৰণ আমাৰ অসমৰ যুৱক যুৱতীয়ে যে উদ্যোগৰ কথা সেইকাৰণে চিন্তা কৰিব নোৱাৰে, কিয়নো ফাইনেন্সৰ অভাৱ থাকে, টকাৰ অভাৱ থাকে। আৰু ইয়াত যদি বিদেশী বিনিয়োগকাৰীয়ে তেওঁলোকৰ গোটেই ফাইনেন্সখিনি প্ৰায়ভাগ ফাইনেন্স গোটেইখিনি আমাৰ চৰকাৰৰ পৰাই ৰাজসাহাৰ্য দিয়া নাই। 50% ৰাজসাহাৰ্য দিব, বিজুলীত 50% কাটিব, ষ্টেট GST আপোনালোকে নিদিলেও হ'ব। 1000 লিটাৰ পানী যদি 5 টকাতে দিয়া হয়, তেতিয়াহ'লেতো অসমৰ পৰা বহুত যুৱক যুৱতী ওলাই আহিব বিনিয়োগ কৰিবৰ কাৰণে বা তেওঁলোকে উদ্যোগ স্থাপন কৰাৰ বাবে। তেওঁলোকক আপোনালোকে এনকাৰেজ কিয় কৰিব নোৱাৰে? ইয়াৰ আৰু ৰহস্য কি? এয়া নেকি যে অসমৰ মাটিবিলাক কম দামত মানে বেপাৰীবিলাকক, বনিয়াবিলাকৰ হাতত গতোৱা এটা উদ্দেশ্য নেকি? ইয়াৰ আগতে বহুত চাহ বাগিচা, প্ৰায় 2500 কোটি টকীয়া চাহ বাগিচা মাত্ৰ 35 কোটি টকাত বিক্ৰী হোৱা বুলিও সকলোৱে গম পাইছে। এইটো কথা চাৰিওফালে প্ৰচাৰ হৈছে যে যি 2500 কোটি টকীয়া চাহ বাগিচাৰ মূল্য হ'ব লাগিছিল, সেই মূল্য মাত্ৰ 35 কোটি টকা মূল্যত বিক্ৰী কৰা হৈছে, মানে বনিয়াৰ হাতত গতাই দিয়া হৈছে। যদি এইটোৱে এডভান্টেজ আছাম বা এডভান্টেজ আছামৰ লক্ষ্য হয়, তেতিয়াহ'লে অসমৰ ৰাইজৰ কি লাভ হ'ব? অসমৰ থলুৱা সম্পত্তিবিলাক অসমৰ ৰাইজৰ হাতত থাকিব নেকি? গতিকে সেইকাৰণে আমি প্ৰশ্ন কৰিব বিচাৰোঁ যে এডভান্টেজ ফৰ আছাম CM বা আছাম CM's ৱাইফ হ'লেই নহ'ব, এডভান্টেজ ফৰ আছাম পিপুল অফ আছাম হ'ব লাগিব। গতিকে যদি ৰাইজৰ কাৰণে হয়, যে অসমৰ ৰাইজৰ কাৰণে যদি দিব বিচাৰে, তেতিয়াহ'লে সেয়া এডভান্টেজ হ'ব। আৰু যদি কেৱল বনিয়াসকলক গতাই দিয়ে, মাটি গতাই দিয়ে বা গোটেই ব্যৱসায় মানে অৰ্থনৈতিক চিষ্টেমটো যদি গতাই দিব বিচাৰে, তেতিয়াহ'লে কেনেকুৱা হ'ব? আজি খেতিয়কৰ অৱস্থা চাওক। যিখন ৰাজ্যত প্ৰায় 40 লাখ খেতিয়ক আছে, সেই খেতিয়কসকলৰ কাৰণে কিন্তু পথাৰত পানী দিব আপোনালোকে নোৱাৰে। ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আছে, সেই ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা কিন্তু পৰ্যাপ্ত পৰিমাণে আপোনালোকে পানী যোগান ধৰিব নোৱাৰে খেতিয়কসকলে। গতিকে খেতিয়কসকলে কিন্তু পানীৰ অভাৱত তেওঁলোকে ককবকাই আছে। আৰু আপুনি কোনোবা যদি বাহিৰৰ পৰা যদি বিনিয়োগকাৰী আহে, বহিৰাজ্যৰ পৰা যদি কোনোবা বিনিয়োগকাৰী আহে, তেতিয়ালৈকে আপোনালোকে 5 টকাত কিনে 1000 লিটাৰ পানী দিব পাৰিব। কিন্তু অসমৰ খেতিয়কৰ কাৰণে কিন্তু দিবলৈ আপোনালোকৰ পানী নাই। দুখৰ কথা আছে। আজি 1 কুইণ্টেল ধান বা ঘেঁহু উৎপাদন কৰিবলৈ প্ৰায় 1595 টকা, প্ৰায় 1600 টকা খৰচ হয়। আৰু যদি 1 কুইণ্টেল সৰিয়হ মানে উৎপাদন কৰিবলগীয়া হয়, তেতিয়াহ'লে কৃষকৰ 4650 টকা খৰচ হয়। গতিকে ইমানখিনি খৰচ এইকাৰণে হয় কিয়নো আমাৰ চৰকাৰখনে এই খেতিয়কসকলক কিন্তু পৰ্যাপ্ত সুবিধা যি দিব লাগিছিল, এতিয়ালৈকে দিব পৰা নাই আৰু দিব নোখোজে। আৰু সেইখনে কিন্তু বহিৰাগত বনিয়াক কিন্তু তেওঁলোকে মানে বিজনেছ কৰাৰ কাৰণে কিন্তু বৰপেৰীয়া পানী দিব কিন্তু বহুত ভাল পায়, কিয়নো তেওঁলোকে বনিয়াৰ পৰা হয়তো মোটা অংকৰ কমিশ্যন পাব পাৰে। আৰু সেইকাৰণে হয়তো তেওঁলোকে মোটা অংকৰ বাবে, ধনৰ অংকৰ বাবে বাহিৰত দিব পাৰে। কিন্তু আমাৰ অসমৰ যিবিলাক খেতিয়ক আছে, সেই খেতিয়কৰ কাৰণে কিন্তু তেওঁলোকৰ হাতত কিন্তু মানে সহযোগ কৰিবলৈ কিন্তু তেওঁলোকৰ হাতত মানে টকা বা তেওঁলোকৰ হাতত অৰ্থ নাই বা সুবিধাবিলাক তেওঁলোকে দিব নিবিচাৰে। ডাঙৰ বিল্ডিং বনোৱা দেখিছোঁ হস্পিটেলৰ নামত, এতিয়ালৈ কিন্তু পৰ্যাপ্ত মানে বিশেষজ্ঞ ডক্তৰ নাই। পৰ্যাপ্ত তেওঁলোকৰ যিবিলাক সা সুবিধা থাকিব লাগে, সেই তেনেকুৱা কিন্তু আপোনালোকে মেক্সিমাম ডায়েগন'জ কৰিবলৈ কিন্তু কোনো ধৰণৰ তেওঁলোকৰ হাতত চিষ্টেম নাই ভালকৈ। গতিকে বাৰে যদি ওচৰৰ মানে মেডিকেল কলেজবিলাকৰ চিন্তা কৰে, তেওঁলোকে কিন্তু ডাইৰেক্ট গুৱাহাটী মেডিকেল কলেজলৈ ৰেফাৰ কৰিবলগীয়া হয়। 80% পেচেণ্ট ৰেফাৰ কৰিবলগীয়া হয়। ইয়াতকৈ চৰম দুৰ্ভাগ্যজনক কি হ'ব পাৰে? গুৱাহাটীৰ আশে পাশে বহুকেইখন তেওঁলোকে মেডিকেল কলেজ স্থাপন কৰিলে, বৰপেটা মেডিকেল কলেজ, নলবাৰী মেডিকেল কলেজ, তেজপুৰ মেডিকেল কলেজ, কিন্তু প্ৰায় পৰা 80% পেচেণ্ট কিন্তু গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা মানে ৰেফাৰ কৰা হয়। তাৰমানে তেতিয়াহ'লে মেডিকেল কলেজবিলাকৰ কাম কি? যদি তাত পৰ্যাপ্ত সুবিধা নাথাকে, পৰ্যাপ্ত বিশেষজ্ঞ ডক্তৰ নাথাকে, তেতিয়াহ'লে মেডিকেল কলেজবিলাকৰ উদ্দেশ্য কি হৈছে?
নে এনে বিল্ডিংবিলাক বনোৱাৰ নামে ঠিকাদাৰৰ পকেট গৰম কৰাৰ কাৰণে এইবিলাক কৰি আছে সেয়া কথা সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মানে বুজাও মানে ক'ব বিচাৰিছো যে আপোনালোকে এডভান্টেজ আসামৰ নামত মানুহক আগুৱা পৰা যিবিলাক আপোনালোকে সপোন দেখাইছে তাতকৈ অসমৰ খেতিয়কবিলাকক অকবিলাক সকাহ দিয়ক অসমৰ যুৱক যুৱতীসকলক এনকাৰেজ কৰক যাতে তেওঁলোকে এনেকুৱা যদি সুবিধা দিব পাৰে আপোনালোকে 1 টকা বিঘাই 1 টকা দৰত যদি আপোনালোকে মাটি দিব পাৰে যদি 50% বিজুলী মানে কমাই দিব পাৰে ষ্টেট জিএসটি যদি আপোনালোকে ৰেহাই দিব পাৰে যদি ষ্টাম্প ডিউটি ৰেহাই দিব পাৰে তেতিয়ালে অসমত বহু যুৱক যুৱতী ওলাই আহিব যিবিলাকে মানে উদ্যোগ স্থাপন কৰাৰ কাৰণে মন মেলিব আৰু তেওঁলোকক আপোনালোকে পাৰিলে এনকাৰেজ কৰক বহিৰাগতক আপোনালোকে দিয়ক আমাৰ ক'বলগীয়া নাই যদি তাত সংস্থাপন হয় ভালকৈ হয় তেতিয়ালে আমাৰ ক'বলগীয়া নাই কিন্তু এইখিনি সুবিধা আদাও যদি আপুনি অসমৰ যুৱক যুৱতীক দিয়ে তেতিয়ালে দেখিব যে বহু যুৱক যুৱতী কিন্তু উদ্যোগপতি হৈ যাব আৰু তেতিয়া বহিৰাগত কোম্পানীৰ প্ৰয়োজন নহব ধন্যবাদ